আজি ৭,২০১ গৰাকীৰ মাজত এইটো এটা বৃহৎ আচলতে আঁচনি মানে এই সভাখনত আমাৰ এই আঁচনিটো সফল হৈছে। চুকে কোণে নদুৱাৰ সমষ্টি আমি ভালুকপুঙৰ পৰা ৫ মাইললৈকে ইফালে ভোজমাৰীলৈকে চতিয়া নাগশংকৰ চাৰিদুৱাৰ বালিপাৰা গোটেই অঞ্চল জামুগুৰি সামৰি পেলাই এই হিতাধিকাৰীসকলক ইয়াত একগোট কৰি আমাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ জৰিয়তে আজি শুভ উন্মোচন কৰা হৈছে। এই আঁচনি আমাৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া উপস্থিত আছিলে। গতিকে সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে হিতাধিকাৰীসকলক সহযোগিতা আগবঢ়াইছে আৰু আমাৰ জিলা প্ৰশাসন, কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট, ছাপ্লাই ডিপাৰ্টমেণ্ট, পঞ্চায়ত আমাৰ প্ৰতিনিধিসকল, ব্লক, আমাৰ জীৱিকা সখী বা এই NRLMৰ BPM সকলোৰে সহযোগত আচলতে আজি আমি ইমান মানুহ একেলগে গোট খাইছে যে তেওঁলোকক সুন্দৰভাৱে আমি কাৰ্ড দিবৰ কাৰণে যি সক্ষম হৈছোঁ। মই বিধায়ক হিচাপে মই আনন্দিত আৰু যিমানখিনি দূৰৈৰ মানুহক আমি অলপ খোৱাৰ ব্যৱস্থা কৰিছোঁ সেইখিনিও আমি তেওঁলোকক যেনেধৰণে আহ্বান জনাইছোঁ আতিথ্য গ্ৰহণ কৰিবলৈ আতিথ্য গ্ৰহণ কৰিছে। গতিকে এই আঁচনিটোৰ জৰিয়তে দুখীয়া নিচলা মানুহ এনেকৈ উপকৃত হৈছে আৰু এইটো সম্ভৱ এইকাৰণেই হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দিল্লীত অধিষ্ঠিত প্ৰধানমন্ত্ৰী হিচাপে আৰু অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিল্লীত আৰু অসমত থকাৰ কাৰণেই আজি আমাৰ সমষ্টিৰ এই দুখীয়া নিচলা মানুহবিলাকে এনেধৰণে চাউল ৫ কিলোকৈ পাৰ হেড তেওঁলোকে পাব আৰু এই কাৰ্ডখন পোৱাৰ লগে লগে তেওঁলোকে এগৰাকী ব্যক্তিয়ে এবছৰত চিকিৎসা সাহায্য ৫ লাখকৈ পাবলৈ সক্ষম হ'ব আয়ুষ্মান ভাৰতৰ জৰিয়তে। গতিকে এইটো এটা আচলতে আমাৰ চৰকাৰ ডাঙৰ এচিভমেণ্ট। জনসাধাৰণৰ কল্যাণৰ কাৰণে কৰা বিভিন্ন আঁচনিৰ ভিতৰত এই আঁচনিটো সঁচাকৈ আদৰণীয় আৰু এই আঁচনিৰ সুবিধা পাই আমাৰ হিতাধিকাৰীসকল বৰ সন্তুষ্ট আৰু তেওঁলোক আনন্দিত হৈছে। গতিকে মই আশা কৰিম যে তেওঁলোকে আমাৰ চৰকাৰক আশীৰ্বাদ কৰক, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ কৰক আৰু যাতে কাম কৰিব পাৰে ৰাইজৰ কাৰণে। গতিকে তেওঁলোকলৈ মই বিশেষভাৱে এই অনুৰোধ ৰাখিলোঁ।